আজিৰ ক্লাছত ম্যাথমেটিক্সৰ নাম্বাৰছ অৰ্থাৎ সংখ্যাৰ প্ৰকাৰ, ইয়াৰ ডিভিজিবিলিটি ৰুল, সৰলীকৰণ ইত্যাদি আমি শিকিম। এই যিটো সেশন হ'ব, সেশনটোৰ ফ্লো চাৰ্টটো এনেকুৱা হ'ব যে আমি প্ৰথমতে কনচেপ্টখিনি বুজি ল'ম, তাৰে ওপৰত ভিত্তি কৰি পেলাই MCQ কুৱেশ্যনসমূহ সলভ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে কি কৰিব পাৰে, এটা বহীত প্ৰত্যেকটো কুৱেশ্যনে নোট ডাউন কৰিব পাৰে, বা ইম্পৰ্টেণ্ট যিবিলাক টপ থাকিব, নোটছ থাকিব, এইবিলাক লিখিব পাৰে, যাৰ ফলত সুবিধা হ'ব পিছলৈ। নতুবা যদি আপুনি এই PDFখন বিচাৰি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে, যিটো ডিছক্ৰিপশ্যনত আছে, আৰু তাৰ পৰা এই পাৰ্টিকুলাৰ PDFটো আপুনি ডাউনলোড কৰিব পাৰে। আহকচোন সেশনটো আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি নাম্বাৰছৰ যিখিনি বিভাজন আছে সেইখিনি চাই ল'ম, অৰ্থাৎ নাম্বাৰছৰ প্ৰকৃতি বা প্ৰকাৰখিনি চাই লৈছোঁ। যিসমূহ ইয়াত মই ডেফিনিশ্যন দিছোঁ, সেইসমূহ ডেফিনিশ্যন আমি আগতে পাই আহিছোঁ। আজি দিয়াৰ মূল কাৰণেই হৈছে যে আমি যাতে আৰু এবাৰ চাব পাৰোঁ, চকু ফুৰাই ল'ব পাৰোঁ, যাৰ জৰিয়তে আমি গোটেই আহিবলগীয়া কুৱেশ্যনসমূহ ভালদৰে সলভ কৰিব পাৰোঁ। প্ৰথমতে যিটো আমি জানো, প্ৰাকৃতিক সংখ্যা মানে কি? প্ৰাকৃতিক সংখ্যা মানে হৈছে যিটো একৰ পিছত আহে, সংখ্যা ৰেখাৰ একৰ পিছত, অৰ্থাৎ 1, 2, 3, 4, একৰ পৰা ইনফিনিটিলৈ কি কোৱা হয়? প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয়, যাক গণনা কৰিব পাৰি। বুজিছেনে? তো ইভেন নাম্বাৰছ, প্ৰাকৃতিক সংখ্যাৰ ভিতৰত কি আহিল? ইভেন নাম্বাৰছত। ইভেন নাম্বাৰছ অৰ্থাৎ যুগ্ম সংখ্যা, যিবোৰ সংখ্যা 2ৰে হৰণযোগ্য, সেইসমূহক কি বুলি কোৱা হয়? যুগ্ম সংখ্যা বুলি কোৱা হয়। আৰু যিসমূহ সংখ্যা 2ৰে হৰণযোগ্য নহয়, সেইসমূহক অযুগ্ম সংখ্যা বুলি কোৱা হয়। তো ইভেন আৰু অড আমি আগতে পাই আহিছোঁ। হোল নাম্বাৰছ অৰ্থাৎ পূৰ্ণ সংখ্যাটো কি হয়? প্ৰাকৃতিক সংখ্যাৰ লগত যেতিয়া আমি শূন্য যোগ কৰি দিওঁ, অৰ্থাৎ যেতিয়া প্ৰাকৃতিক সংখ্যাৰ গোটত শূন্য অন্তৰ্ভুক্ত কৰা হয়, তেতিয়া ই পূৰ্ণ সংখ্যাৰ গোট গঠন কৰে, আৰু তাক ডাব্লুৰে কি কৰা হয়? চিহ্নিত কৰা হয়, যেনেকৈ 0, 1, 2, 3 ইনফিনিটিলৈ। এইটো হৈছে পূৰ্ণ সংখ্যা বা হোল নাম্বাৰছ। ইণ্টিজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যা। অখণ্ডৰ পৰাই আমি অৰ্থটো বুজিব পাৰিছোঁ যে অখণ্ড মানে কি? সম্পূৰ্ণ, অখণ্ড ভাৰত, সম্পূৰ্ণ ভাৰত। তো অখণ্ড সংখ্যাৰ পৰা আমি বুজিব পাৰিছোঁ যে সম্পূৰ্ণ সংখ্যা ৰেখাৰ কথাটো কৈছে। তো মাইনাছ অৰ্থাৎ নিগেটিভ ইণ্টিজাৰ্ছৰ পৰা, নিগেটিভ পূৰ্ণ সংখ্যাৰ পৰা পজিটিভ পূৰ্ণ সংখ্যালৈ, সেইসমূহক কি বুলি কোৱা হ'ব? ইণ্টিজাৰ্ছ বুলি কোৱা হ'ব। ইণ্টিজাৰ্ছ বুলি কোৱা হ'ব ইনক্লুডিং 0, অৰ্থাৎ সংখ্যা ৰেখাত ধনাত্মকৰ পৰা ঋণাত্মকলৈকে সম্পূৰ্ণ সংখ্যা ৰেখাটোক কি বুলি কোৱা হ'ব? ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা বুলি কোৱা হ'ব। নেক্সট আছে মৌলিক সংখ্যা। মৌলিক সংখ্যাটো খুব ইম্পৰ্টেণ্ট টপিক, যিটো সচৰাচৰ এক্সামসমূহত আহি থাকে। টেটৰো অন্যান্য যিসমূহ এক্সাম দিছে আপুনি, সেইসমূহতো দেখা পোৱা যাব ইয়াৰ ওপৰত কুৱেশ্যন। তো মৌলিক সংখ্যাৰ প্ৰথম যিটো প্ৰকৃতি, সেইটোৱে হৈছে যে মৌলিক সংখ্যা কেৱল দুটা ফেক্টৰ থাকে, অৰ্থাৎ তাক সেই সংখ্যাটো আৰু একেৰে বিভাজ্য কৰিব পাৰি, অন্য কোনো সংখ্যাৰে বিভাজ্য কৰিব নোৱাৰি। যেনেকৈ 2, 3, 5, 7, 2ৰ অকল ফেক্টৰ কি হ'ব পাৰে? 2 আৰু 1 হ'ব পাৰে, 2 আৰু 1 হ'ব পাৰে, আৰু 2 কেৱল 2ৰে আৰু 1ৰেহে বিভাজিত হ'ব, সম্পূৰ্ণভাৱে বিভাজিত হ'ব, অন্য কোনো সংখ্যাৰে বিভাজিত নহয়। তো মৌলিক সংখ্যা সেইসমূহকো বুজায় যিসমূহ সংখ্যাৰ দুটা ফেক্টৰ থাকে, আৰু সেই দুটা ফেক্টৰ এক আন এটা আৰু আন এটা সেই সংখ্যাটো নিজেই। তো সেইসমূহ মৌলিক সংখ্যা বুলি কোৱা হয়। মৌলিক সংখ্যাৰ ওপৰত বিভিন্ন কুৱেশ্যন আছে, আগৰ ফালে সেশনটো চাই থাকিব। তো গোটেইখিনি কনচেপ্টখিনি ভালকৈ বুজিবৰ কাৰণে মই প্ৰথমতে এটা কি কৰিছোঁ? সংখ্যা ৰেখা এডাল ড্ৰ কৰি লৈছোঁ। তো যেতিয়া আমি 1ৰ পৰা চাম, এইফালে 1ৰ পৰা যেতিয়া আমি এইফালে চাম, এইটো কি বুলি ক'ব? এইটো হ'ব নেচাৰেল নাম্বাৰ, প্ৰাকৃতিক সংখ্যা। আৰু যেতিয়া আমি 0টো ইনক্লুড কৰি চাম, তেতিয়া কি হ'ব? পূৰ্ণ সংখ্যা, অৰ্থাৎ হোল নাম্বাৰছ। যেতিয়া আমি মাইনাছৰ পৰা গোটেইখিনি প্লাছ এইখিনি চাম, তো এইখিনি কি ক'ব? অখণ্ড সংখ্যা বুলি ক'ব। তো সংখ্যা ৰেখাটো ড্ৰ কৰাৰ মোৰ এইটোৱে পাৰ্চপেক্টিভ আছিল যে আপুনি ভালকৈ ভিজুৱেলাইজ কৰিব পাৰে কি বস্তু কৈ আছোঁ। 1ৰ পৰা গোটেইখিনি প্ৰাকৃতিক সংখ্যা, 0 ইনক্লুড কৰিলে পূৰ্ণ সংখ্যা, আৰু গোটেইখিনি সংখ্যা ৰেখাত থকা সংখ্যাসমূহকে যোগ কৰি দিলে কি হ'ব? অখণ্ড সংখ্যা পৰিণত হ'ব। আহক আমি কুৱেশ্যনসমূহলৈ আগবাঢ়ি যাওঁ। তাৰে আগতে আমি ডিভিজিবিলিটি ৰুলটো অলপ চাই লওঁ। ডিভিজিবিলিটি ৰুল এটাত প্ৰত্যেকটো সংখ্যাকে কিছুমান সংখ্যাৰে ডিভাইড কৰিব লাগে, আৰু ডিভাইড কৰাৰ কিছুমান নিয়ম থাকে। যেনেকৈ 2ৰ হৰণযোগ্যতা, অৰ্থাৎ 2ৰ ডিভিজিবিলিটি ৰুলটো হৈছে যে সংখ্যাৰ পিছত, কোনোটো সংখ্যাৰ পিছত, আপোনাক যদি মই এটা সংখ্যা দিছোঁ 2, 3, 4, 5, 6, এই সম্পূৰ্ণ সংখ্যাটো 2ৰে ডিভাজ্য হ'বনে নহ'ব? আপুনি কেনেকৈ চেক কৰিব? এই পূৰ্ণ সংখ্যাটো, অৰ্থাৎ গোটেই সংখ্যাটো 2ৰে বিভাজ্য হ'বলৈ হ'লে কি হ'ব লাগিব? ইভেন হ'ব লাগিব। 2ৰে হৰণ কৰিব লগা হ'লে সংখ্যাটো সদায় ইভেন হ'ব লাগে বা যুগ্ম হ'ব লাগে। যিহেতু
ইভেন হলে লাষ্টৰ সংখ্যাটো কি হয় লাষ্টৰ যেটো ডিজিট হেতু ইভেন যদি থাকে সম্পূৰ্ণ সংখ্যাটোৱে কি হয় এটা ইভেন ডিজিট হৈ যায় ইভেন নাম্বাৰ হৈ যায় তো 6 যেহেতু এটা যুগ্ম ডিজিট হয় বা ইভেন ডিজিট হয় সেয়ে সম্পূৰ্ণ যেটো আপোনাৰ সংখ্যা হ'ব হেতু 2 ৰে বিভাজ্য হ'ব তো 2 ৰ হেতু এটা হৰণযোগ্যতা লিখা আছে যদি কোনো সংখ্যাৰ সেই সংখ্যাটো 0 বা এটা যুগ্ম সংখ্যা হয় তেতিয়া সেই সংখ্যাটো কি হয় 2 ৰে হৰণযোগ্য হয় তো 2 ৰ হেতু হৈছে rule divisibility rule ঠিক সেইদৰে 3 যদি কোনো সংখ্যাৰ সকলো সংখ্যাৰে যোগফল 3 ৰে হৰণযোগ্য হয় কোনো এটা সংখ্যা লৈছো মই কোনো এটা সংখ্যা লৈছো যেটো ধৰক এটা एग्जांपल দিয়া আছে 432 অৰ্থাৎ 432 সংখ্যাটো লৈছো আৰু এই সংখ্যাটো 3 ৰে বিভাজ্য হ'বনে নাই আপুনি ক'বলৈ হলে কি কৰিব লাগিব প্ৰত্যেকটো সংখ্যাটোৰ প্ৰত্যেকটো অংকই যোগ কৰিব লাগিব অংক অৰ্থাৎ ডিজিট যেনেকৈ 4 + 3 + 2 তো 4 + 3 কিমান হ'ব 7 হ'ব 7 + 2 9 হ'ব যেহেতু এই যোগ কৰি পেলাই আমি যেটো অংক পালো সেই অংকটো যেহেতু কি হ'ব যেটো সংখ্যা পালো সেইটো যদি 3 ৰে বিভাজ্য হয় তেনহলে সম্পূৰ্ণ সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব তো 3 বিভাজ্য হোৱাৰ ডিভিজিবিলিটি ৰুল হৈছে এইটো 4 ৰে বিভাজ্য হোৱাৰ যেটো ডিভিজিবিলিটি ৰুল অৰ্থাৎ 4 ৰে বিভাজ্য হোৱাৰ যেটো যোগ্যতা হেতু কি হৈছে যে শেষৰ দুটা সংখ্যা অৰ্থাৎ কোনো এটা সংখ্যাৰ যেনেকৈ এটা সংখ্যাটো দিছে 48424 তো এই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব নে নহয় আমি কেনেকৈ ভেৰিফাই কৰিম হেতু কৰিবলৈ হলে আমি শেষৰ দুটা সংখ্যা যদি শেষৰ দুটা সংখ্যাটা 24 যদি 4 ৰে সম্পূৰ্ণভাৱে বিভাজ্য হয় তেনহলে প্ৰত্যেকটো সংখ্যা অৰ্থাৎ সেই সংখ্যাটোৱে কি হ'ব 4 ৰে বিভাজ্য হ'ব তো 4 ৰে বিভাজ্য কৰিলে 6 হয় যেহেতু 4 ৰে সম্পূৰ্ণভাৱে বিভাজ্য হয় 6 4 * 24 তো গোটেই সংখ্যাটো কি হ'ব 4 ৰে হৰণযোগ্য হৈ যাব আৰু এটা মই एग्जांपल লৈছো 4 ৰ কাৰণে তো এই সংখ্যাটো 4 ৰে হৰণ যাব নাই তো কেনেকৈ চেক কৰিম শেষৰ দুটা সংখ্যা লৈ লৈছো অৰ্থাৎ শেষৰ দুটা অংক মিলাই 72 লৈ লৈছো আৰু 72 টো 4 ৰে যদি মই হৰণ কৰো 4 * 1 * 4 * 4 8 * 32 তো 18 হয় ভাগফল তো যেহেতু 72 টো 4 ৰে হৰণযোগ্য সেই আমি ক'ব পাৰো যে সম্পূৰ্ণ সংখ্যাটো কি হ'ব 4 ৰে হৰণযোগ্য হ'ব আশা কৰো বুজি পাইছে নোটটো বনাই ল'ব আৰু যদি আপুনি লিখি থকা তেলে পিডিএফ খন ডাউনলোড কৰি ল'ব টেলিগ্ৰামত উপলব্ধ আছে এতিয়া আহিছো 4 ৰ পিছত মই আৰু এটা ক'ব বিচাৰো হেতু হৈছে 8 ৰ ডিভিজিবিলিটি ৰুলটো সেম 4 দৰে খালি কেৱল 4 ত কি হয় দুটা অংক পিছৰ দুটা অংক ধৰা হয় কিন্তু 8 ত কি হ'ব পিছৰ তিনিটা অংক ধৰা হ'ব অৰ্থাৎ মই एग्जांपल এটা দিছো এইটোৱে দিছো যে 48424 4 ত আমি কি কৰিছিলো পিছৰ দুটা অংক ধৰিছিলো আমি 8 ত কি কৰিম পিছৰ তিনিটা অংক ধৰিলাম অৰ্থাৎ 424 যদি 424 টো 8 ৰে সম্পূৰ্ণভাৱে বিভাজিত হয় তেনে আমি ক'ব পাৰিম যে সম্পূৰ্ণ সংখ্যাটো কি হ'ব 8 ৰে বিভাজিত হ'ব 8 ৰে কৰিলে হ'ব 8 5 * 40 8 3 * 24 যেহেতু 424 টো 8 ৰে সম্পূৰ্ণভাৱে বিভাজিত তো আমি ক'ব পাৰো যে সম্পূৰ্ণ সংখ্যাটো কি হ'ব 8 ৰে বিভাজিত হ'ব তো 8 ৰ হেতু হৈছে এটা ডিভিজিবিলিটি ৰুল ইয়াৰ পিছত আমি আহিছো 11 ৰ হৰণযোগ্যতাৰ ওপৰত যদি যুগ্ম স্থানত কি কৈছে যদি যুগ্ম স্থানত অংকৰ যোগফল আৰু অযুগ্ম স্থানৰ অংকৰ যোগফলৰ মাজৰ পাৰ্থক্য 11 ৰে হৰণ হয় তেন্তে গোটেই সংখ্যাটো কি হ'ব 11 ৰে ডিভিজিবল হৈ যাব যুগ্ম স্থানৰ অংক কথা কি কৈছে যে মই বুজাই দিছো 9174 যুগ্ম অৰ্থাৎ যুগ্ম স্থানত থকা স্থান মানে কি এটো হৈছে ফাৰ্স্ট সেকেন্ড থার্ড ফোর্থ 4 টো কি আছে ফোর্থ নম্বৰ স্থানত আছে 7 টো আছে থার্ড নম্বৰ স্থান ঠিক আছে 1 টো সেকেন্ড নম্বৰ স্থানত 9 টো হৈছে 2 নম্বৰ ফাৰ্স্ট টাৰ্মত আছে তো যুগ্ম স্থানত থকা অৰ্থাৎ 2 আৰু 4 স্থানত থকা অৰ্থাৎ 4 আৰু 1 4 আৰু 1 যদি মই যোগ কৰো কি হ'ব 5 পাম মানে আৰু অযুগ্ম স্থানত থকা অৰ্থাৎ 9 আৰু
7 9 আৰু 7 যদি মই যোগ কৰো কিমান পাম 7 দুগুণ 14 16 পাম তো 5 আৰু 16 অৰ্থাৎ এই দুটা ডিফাৰেন্সৰ কথা কৈছে ডিফাৰেন্স কি হ'ব পাৰে 16 তো যেটো ডাঙৰ হ'ব ডিফাৰেন্স ক'ব দিছে ডিফাৰেন্সটো কি হয় সদায় 11 হ'ব 16 পৰা 5 গলে কি হয় 11 তো 11 টো যেহেতু 11 ৰে অৰ্থাৎ 11 টো যেহেতু 11 ৰে হৰণযোগ্য তো সেই অনুযায়ী আমি ক'ব পাৰো যে সম্পূৰ্ণ সংখ্যাটো কি হ'ব 11 ৰে হৰণযোগ্যতা হৈ পৰিব কিতিয়াবা কি থাকিব পাৰে যে দুটাই মাইনাস কৰিলে আমি 0 পাব পাৰো তো 0 টো হবলে হলে কি হ'ব 0 থাকিলে মানে কি সম্পূৰ্ণ সংখ্যাটো 11 ৰে হৰণযোগ্য হৈ পৰিছে তো সেই কাৰণে 0 আছে তো সেই ক্ষেত্ৰটো কি হ'ব সেই সংখ্যাটো 11 ৰে হৰণযোগ্য হ'ব আৰু যদি 11 বা 0 নাপাও অৰ্থাৎ 11 মাল্টিপলস মানে 11 মানে পূৰণফল যদি আমি নাপাও আৰু 0 নাপাও তেনেহলে সেই সংখ্যাটো কি নহব 11 ৰে হৰণযোগ্য নহব আশা কৰো ডিভিজিবিলিটি ৰুলটো মই ভালদৰে ক'ব পাৰিছো নেক্সট স্লাইডছলৈ মুভ কৰো তো নেক্সটৰ যিসমূহ আমি সেশনটো হ'ব সেইখিনি আমি এমসিকিউ বেস কৰিম অৰ্থাৎ এমসিকিউৰ জৰিয়তে আমি কনসেপ্টসমূহ বুজিবলৈ চেষ্টা কৰিম প্ৰথম কোৱেশ্চনটো আছে which one of the following is not a prime number তো তলৰ কোনটো এটা কি হয় মৌলিক সংখ্যা নহয় প্ৰথম কোৱেশ্চনটো আমি কিছু সহজ লৈছো যাতে আপোনাৰ কনফিডেন্স আহে আৰু পিছলৈ আপুনি কৰিব পাৰে ভালকৈ তো প্ৰাইম নম্বৰ হ'বলৈ হলে কি হ'ব লাগে প্ৰথমতে তাত দুটা ফেক্টৰ থাকিব লাগে আৰু ফেক্টৰ দুটা 1 হ'ব আৰু সেই নাম্বাৰটো নিজেই হ'ব তো 31 সেই ক্ষেত্ৰত কি হয় স্যাটিসফাই কৰে 31 ৰ দুটা ফেক্টৰ আছে 31 পূৰণ 1 তো 71 ঠিক সেই ক্ষেত্ৰত এটা মৌলিক সংখ্যা 97 এটা কি হয় মৌলিক সংখ্যা কিন্তু 39 টো কি হয় 13 3 গুণ 39 হয় আৰু 39 into 1 তো এই ক্ষেত্ৰতো চাৰিটা ফেক্টৰ আহি গল যেটো মৌলিক সংখ্যাৰ কাৰণে সম্ভৱপৰ নহয় আৰু 39 এই ক্ষেত্ৰত কি হ'ব এটা মৌলিক সংখ্যা নহব তো নেক্সট কোৱেশ্চনটো দিছে যে আচ্ছা মৌলিক সংখ্যাৰ ক্ষেত্ৰতে মই কেইটামান আৰু ইম্পৰ্টেন্ট কোৱেশ্চন ক'ব খোজো যেটো সচৰাচৰ আহিব পাৰে প্ৰথম ক্ষেত্ৰত যে এনেকুৱা এটা মৌলিক সংখ্যা আছে যেটো কি হয় যুগ্ম হয় এনেকুৱা এটা মানে অনলি হয় এটো এটা তো হেতু কি হয় 2 হয় কোৱেশ্চনটো ভালকে শুনক যে একমাত্ৰ মৌলিক সংখ্যা যেটো যুগ্ম সংখ্যা লগতে এটা কি হয় যুগ্ম সংখ্যা তো হেতু আনসাৰ কি হ'ব 2 হ'ব মানে যেনেকৈ 2 3 5 7 তো আমি এনেকৈ বহুত মৌলিক সংখ্যা পাই থাকিম কিন্তু 2 এক নম্বৰৰ এটা সংখ্যা এনেকুৱা এটা সংখ্যা যেটো মৌলিক হয় লগতে যুগ্ম হয় আৰু আহিব পাৰে যে এনেকুৱা আহিব পাৰে যে সকলোতকৈ সৰু মৌলিক সংখ্যা কি হয় সকলোতকৈ সৰু মৌলিক সংখ্যা 2 হ'ব বা এনেকুৱা হ'ব পাৰে তিনিটা ডিজিট থকা বা তিনিটা অংক থকা সকলোতকৈ সৰু মৌলিক সংখ্যা কি সেই ক্ষেত্ৰত কি হ'ব তিনিটা ডিজিট থকা সকলোতকৈ সৰু মৌলিক সংখ্যা তো সেই ক্ষেত্ৰত 101 হৈ যাব তো হেনেকৈ কোৱেশ্চন আহিব পাৰে প্ৰাইম নম্বৰৰ ক্ষেত্ৰত আপুনি ভালকৈ প্ৰাইম নম্বৰছৰ যিখিনি লিষ্ট থাকে লিষ্ট বুলি নকও কিন্তু যিখিনি ইম্পৰ্টেন্ট বা 1 ৰ পৰা 100 লৈ গুটেখিনি অলপমান চাই থব চকুৰ আখত ৰাখি থব পিছলৈ সহজ হ'ব 2 নম্বৰ কোৱেশ্চনটো লৈ আহিছো the sum of first prime numbers is অৰ্থাৎ প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ যোগফল প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ যোগফল উলাবলৈ প্ৰথমতে মৌলিক সংখ্যা জানিব লাগিব প্ৰথম পাঁচটা মৌলিক সংখ্যা কি কি তো মৌলিক সংখ্যা কলেটা প্ৰথমতে 2 আহে 3 আহে 5 7 আৰু 11 বাস্তা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এইকিটা যদি মই যোগ কৰি দিও 11 7 কি হ'ব 18 18 পাছে 23 23 से 3 26 26 से 2 28 অর্থাৎ 28 হ'ব পাঁচটা প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ যোগফল ডিএইচএছত সদ্যহতে হৈ যোৱা মানে ডিএইচএছত মৌলিক সংখ্যাৰ ওপৰতে কোৱেশ্চন এটো দিছিল কিন্তু তাত যোগফল নহয় তাত দিছিল আপোনাৰ এভাৰেজ যে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ পাঁচটা নে সাতটা মৌলিক সংখ্যাৰ আপুনি কি কৰক এভাৰেজ উলাওক বা গড় উলাওক সেই ক্ষেত্ৰত আমি কি কৰিলো হয় 5 ৰে হৰণ কৰি দিলো হয় এনেকৈ কৰিব পাৰে বেসিক কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো লাইছো the sum of first 45 natural number is প্ৰথম n termsৰ natural numberৰ ফৰ্মুলাটো এনেকুৱা যে n into n plus 1 divided by 2 n এই ক্ষেত্ৰত কি হয় কিমান টার্মস নম্বৰ হয় ইয়াত ক্ষেত্ৰত প্ৰথম কি হয় 45 তম হয় n অৰ ঠাইত কি বহাব লাগিব 45 বহাব লাগিব 45
45 যোগ 1 হৰণ 2 মই এটা কৰিছো 2 ৰে 46 কাটিলে 23 অৰ্থাৎ 5 3 15 5 হাতে গল 1 5 2 10 7 3 12 22 23 3 2 7 2 8 8 7 2 10 অৰ্থাৎ ইমান হ'ব ইয়াৰ কি প্ৰথম মানে 45 টা ন্যাচাৰেল নাম্বাৰৰ যোগফল এটো হ'ব তো এই ফৰ্মুলাটা আপুনি মনত ৰাখিব n into n plus 1/2 কোৱেশ্চন সমূহ আহিব পাৰে ইয়াৰ ওপৰত তো প্ৰথম তিনটা কোৱেশ্চন আশা কৰো সহজ আছিল আৰু আপুনি বুজি পাইছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো তো নেক্সট কোৱেশ্চনটো সুধিছে যে ভাজক ভাগফলৰ কি হয় 25 গুণ হয় আৰু বাকিৰ 5 গুণ হয় যদি ভাগফল 16 হয় ভাজ্য কি হ'ব আমি কি জানো সরি আমি ভাজ্য সমান কি হয় ভাজক এটা ঠাই নাই মই অলপ সৰুকে লিখিছো ভাগফল যোগ বাকি এটো আমি জানিছো আগতে মানে আমি পঢ়ি অহা এলপি স্কুলতে থাকে এইবিলাক ভাজ্য সমানচিন ভাজক পূৰণ ভাগফল যোগ বাকি আমাক কি কৈছে দা ডিভিজন অসমত চাওক ভাজক হৈছে ভাগফলৰ 25 গুণ ভাগফলৰ 25 গুণ কি হয় ভাজক হয় আৰু যদি ভাগফল কি দিয়া থাকে আমাক 16 দিয়া থাকে ভাগফল যেহেতু আমাক দিয়া আছে 16 আৰু ভাজক কি হ'ব 16 ৰ 5 গুণ হ'ব ভাজক কি হয় 25 গুণ হয় তো ভাগফল যদি 16 থাকে তো 16 ৰ 25 গুণ কিমান হ'ব 25 পূৰণ 16 5 4 6 5 গুণ 30 গুণ 8 গল 3 6 2 গুণ 12 5 গুণ 5 17 3 20 গুণ 8 গল 2 2 গুণ 2 4 অৰ্থাৎ 400 400 পূৰণ 16 যোগ কি হয় বাকি এবাৰ বাকিটো কি দিছে মোক যে ভাজক ভাগফলৰ 25 গুণ আৰু বাকিৰ 5 গুণ অৰ্থাৎ ভাজকটো বাকিৰ কিমান 5 গুণ হয় অৰ্থাৎ চাব বাকি পূৰণ যদি মই কি কৰো 5 কৰো তেতিয়া মই কি পাম ভাজক পাম লিখাত কিছু বিসংগতি হ'ব পাৰে আপুনি শুধাই ল'ব যে বাকি পূৰণ 5 সমান কি পাও ভাজক পাও তো মই কি ক'ব পাৰো যে বাকি 5 টো এফালে পূৰণ হৈছে এফালে হলে কি হ'ব ডিভাইড হ'ব মানে না হৰণ হ'ব ভাজক 5 তো বাকিৰ ঠাইত মই কি লিখিব পাৰো ভাজক ডিভাইড বাই 5 ভাজক তো মোক জানো মই 400 আছে তো 400 ৰ লগত যদি মই কি কৰো 5 হৰণ কৰো অৰ্থাৎ কি হ'ব 80 পাম তো মই বাকিৰ ঠাইত কি লিখো এতিয়া 80 লিখো আশা কৰো এই বস্তুখিনি আপুনি বুজি পাইছে মই কি কৰিছো তো ইয়াৰ ক্ষেত্ৰত আমাক ওলাব দিছে ভাজ্য কিমান হয় এইটো সলভ কৰিলে আমি কি ওলাব পাৰিম ভাজ্য ওলাব পাৰিম তো 16 ৰ লগত 4 পূৰণ কৰিলে 16 4 গুণ 64 যোগ 80 অৰ্থাৎ 6480 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো বেসিক আপোনাৰ ডিভিজিবিলিটিৰ ওপৰতে কোৱেশ্চনটো আছিল সহজ আছিল আপুনি যদি বুজি পাইছে তেনেহলে লাইক কৰিব নেক্সট কোৱেশ্চনটো আহিছো a number when divided by 899 gives a remainder 63 এটো পুৰা বেসিক ওপৰ কৰিম a number যিকোনো এটা নাম্বার তো যিকোনো এটা নাম্বার যদি কৈছে মানে আমি ধৰক ভাজ্য সেই বস্তু আৰু এবাৰ লিখি লৈছো মানে এটা সংখ্যা কি কৰা হয় 899 ৰে ভাগ কৰা হয় ভাজ্য পূৰণ কি আছে ভাজক পূৰণ ভাগফল যোগ বাকি এটা সংখ্যা 899 ৰে ভাগ কৰা হয় অৰ্থাৎ ভাজক কি হয় 899 899 পূৰণ ভাগফল ভাগ মানে এটা সংখ্যা
899 ৰে ভাগ কৰিলে ভাগফলটো মই কি লিখিছো ভাগফল হিচাপে লিখিছো আমি কি পাও বাকি 63 পাও ঠিক আছে অৰ্থাৎ এই সংখ্যাটো পাবলৈ আমি এইখিনি কৰিব লাগে হয় না ইকুৱেলছনে কি ব্যৱহৃত কৰে ইকুৱেলছনে দুটা বস্তুকে দুফালৰ বস্তুকে কি কৰে সমান কৰে তো যেহেতু ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি এই গুটেখিনি আমি কি কৰিব পাৰো ভাজ্য হ'ব মানে এই গুটেখিনি এটা কি হ'ব সংখ্যা হ'ব যি সংখ্যা আমাক দিয়া হোৱা নাই এই নাম্বাৰ দিছে মানে এটা সংখ্যা এই সংখ্যাটো কি হ'ব এইটোৱে হ'ব সিম্পলিফাই যেটো কৰা হয় যদি ভাগফলটো আমাক দিয়া থাকে তো গুটেখিনি সিম্পলিফাই কৰি যেটো সংখ্যা পাম সেইটো ভাজ্যৰ সমানে হ'ব ঠিক আছে এতিয়া আমাক কি কৈছে সেই সংখ্যাটো যদি 29 ৰে কি কৰা হয় ভাগ কৰা হয় ইকুৱেলছনৰ দুফালে থকা সংখ্যাবিলাক কি থাকে সমান থাকে হয় না নহয় এইফালে থকা ভ্যালু আৰু সেইফালে থকা ভ্যালু সম্পূৰ্ণ সমান থাকিব তো মই যদি ভাজ্যক ভাগ নকৰি ফেলে ভাজ্যৰ এইফালে থকা সংখ্যাটোৰে কি কৰো 29 ক ভাগ কৰি দিও মানে 29 ৰে ভাগ কৰি দিও কথাটোতো একেই আৰু এবাৰ মই ৰিপিট কৰিছো ইকুৱেলছনত থকা মানে কি হয় দুটা ভ্যালুকে ইকুৱেল কৰা হয় আমাক যদি সেই সংখ্যাটো 29 ৰে ভাগ কৰিব লাগে সেই সংখ্যাটোৰে 29 ৰে ভাগ কৰা আৰু এই সংখ্যাটোক 29 ৰে ভাগ কৰাটো একেই কথা যেহেতু ভাজ্য দুটাৰে সমান হয় ভাজ্যৰ এইফালেও যিটো ভ্যালু হ'ব এইফালেও সেইটো একেই ভ্যালু হ'ব তো মই 29 টো কি কৰিম ডিভাইড কৰি দিম এতিয়া চাওক 29 টো যেতিয়া মই ডিভাইড কৰি দিলো 29 টো ডিভাইড কৰি দিলে 29 টোৰ ওপৰত মানে কি আছে 29 টোৰে মই এই বস্তুখিনিকো একবাৰ ডিভাইড কৰিব পাৰো আৰু প্লাস চিনৰ ইফালে এইখনো মই ডিভাইড কৰিব পাৰো হয় না নহয় ভাগ কৰি দিছো এলসিএম যেতিয়া পঢ়িম তেতিয়া আপুনি বুজিব পাৰিব কি কৰিছো মই এইখিনি বস্তু তথাপি আপুনি বুজি পাইছে নিশ্চয় যে মই কৰিছো 899 ইনটু ভাগফলটো মই এনেকৈ লিখি দিছো ডিভাইড বাই 29 প্লাস 63 ডিভাইড বাই 29 ঠিক আছে এনেকৈ লিখিলে তো কোনো অপচন নাই এনেকৈ লিখিলো এটা চাব 29 ৰে যদি মই 899 ক কি কৰো ডিভাইড কৰো ভালকে চাই থাকক 29 ৰে যদি 899 ক ডিভাইড কৰো তো 9 দুগুণ 18 3 ৰে কৰি চাইছো 9 3 গুণ 27 7 গল 2 3 দুগুণ 6 6 2 8 29 তো 1 হ'ব তো 31 পাম মই হয়নে 31 পূৰণ কি পালো ভাগফল পালো ঠিক হেদৰে 29 ক যদি মই 63 ৰে ডিভাইড কৰো 29 ক 63 ৰে ডিভাইড কৰিলে কিমান পাম 29 ক যদি মই 63 ৰে ডিভাইড কৰো কিমান পাম 63 ডিভাইড বাই 29 9 দুগুণ 18 8 গলে 2 দুগুণ 4 কে 5 অৰ্থাৎ মই 5 পাম মানে 2 মই কি পাম ভাগফল পাম আৰু 5 পাম ৰিমাইন্ডাৰ মনত ৰাখক 2 পাম ভাগফল আৰু 5 পাম মই বাকি ঠিক আছে সব ভালকে চাব এবাৰ গুটে সংখ্যাটো মই কি কৰিছো 29 ৰে হৰণ কৰি দিছো যেহেতু 31 আমাক ওলাব লাগে কি ৰিমাইন্ডাৰ ওলাব লাগে যেহেতু 29 ৰে এই গুটেখিনি কি হ'ব ভাগ হৈ যাব 31 টো হৈছে আৰু ভাগফলটো হৈ যাব আমাক অকল কি মেটাৰ কৰি আছে অনলি কি মেটাৰ কৰি আছে ভাগফলখিনি মেটাৰ কৰি আছে অৰ্থাৎ সৰি ভাগখিনি মেটাৰ কৰি আছে আৰু বাকিখিনি মেটাৰ কৰি আছে তো 63 টো যদি মই 29 ৰে ডিভাইড কৰাৰ পিছত ভাগে 5 হিচাপে পাও অৰ্থাৎ এই সম্পূৰ্ণ সংখ্যাটো 29 ৰে ডিভিজিবল হ'বই আৰু 29 ৰে এই সংখ্যাটোৰ কিছু অংশ ডিভিজিবল হ'ব কিন্তু 5 বাকি হিচাপে থাকি যাব তো আমি ইয়াৰ পৰা কি ক'ব পাৰো যে এই সম্পূৰ্ণ সংখ্যাটো যদি 29 ৰে ডিভাইড কৰো তেনে আমি 5 বাকি হিচাপে পাম আশা কৰো বুজি পাইছে বেসিক কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো which one of the following is not being divisible by 18 এতিয়া আছে divisibility ruleৰ ওপৰত কোৱেশ্চন তলৰ কোনটো 18 ৰে হৰণযোগ্য নহয় 18 টোৰ আপুনি কি কৰক ফেক্টৰাইজেচন কৰক বা ফেক্টৰ উলিয়াওক অৰ্থাৎ 18 টো আমি কি লিখিব পাৰো 9 পূৰণ 2 মানে 9 দুগুণ 18 চাওক যদি এই চাৰিটা সংখ্যাৰ ভিতৰত আমাক ওলাব লাগে যে 18 কোনটো ডিভিজিবল হয় বা কোনটোৰে হৰণ কৰিব পাৰি তেনেহলে সেই সংখ্যাটো কি হ'ব লাগিব 9 আৰু 2 ৰে দুইটাৰে কি হ'ব লাগিব হৰণযোগ্য হ'ব লাগিব অৰ্থাৎ মই যদি প্ৰথম সংখ্যা 54036 ধৰিছো তেনেহলে এই সংখ্যাটো 9 ৰেও এবাৰ ডিভিজিবল হ'ব লাগিব
লগতে 2ৰেও হৰণযোগ্য হ'ব লাগিব তো 9ৰে হৰণযোগ্য হ'বলৈ হ'লে কি হয় যোগফলবিলাক যদি 9ৰে হৰণ হয় অৰ্থাৎ অংকবিলাকৰ যোগফল অৰ্থাৎ 5 যোগ 4 9 9 যোগ 3 কিমান হ'ব 9 যোগ 0 তো কি হ'ল 9 হ'ল 9 যোগ 3 কিমান হ'ব 12 12 যোগ 6 কিমান হ'ব 18 তো যেহেতু 18 তো 9ৰে হৰণযোগ্য বুজিছেনে 18 তো যেহেতু 9ৰে হৰণযোগ্য তো এই সংখ্যাটো কি হয় 9ৰে হৰণযোগ্য হয় লগতে কৈছে 2ৰে হৰণযোগ্য হ'ব লগা 2ৰে হৰণযোগ্যৰ যেটো ফৰ্মুলা বা ৰুল হেতু কি আছিল যে ইভেন নাম্বাৰ হ'ব লাগে তো পিছফালে কি আছে 6 যেটো এটা ইভেন নাম্বাৰ হয় তো এই সংখ্যাটো এটা কি হয় ইভেন নাম্বাৰ হয় তো 9 আৰু 2 দুইটাৰে কি হ'ব এটো হৰণযোগ্য হৈ পৰিব অৰ্থাৎ 5000 not 5000 54036 is the correct answer আশা কৰো বুজি পাইছে বাকি কিটা আপুনি ভেৰিফাই কৰি চাব পাৰে বাকি কিটা হেনেকুৱা ওলাব আচ্ছা কোনটো সংখ্যা দেছে হৰণযোগ্য নহয় সুধিছিল দে সৰি এটো তো হৰণযোগ্য হ'বই মোক লাগিছে এটো কি হ'ব কাৰণ 2 ৰে এটো হৰণযোগ্য হয় আৰু যেহেতু ডিজিটেল সাম কৰিলে অৰ্থাৎ গোটে কেটা সাম কৰিলে 18 হ'ব খালি ইফাল কৰিছে ইয়াতে 540 আছিল ইয়াতে আছিল 504 তো এটো 18 ৰে হৰণযোগ্য হ'ব এটা নোহোৱা বিচাৰিব দিছে এটোৰে কি হ'ব 2 ৰে হৰণযোগ্য হ'ব এটো 2 ৰে হৰণযোগ্য নহ'ব হয় না পিছফালে কি আছে অড আছে অৰ্থাৎ অযুগ্ম থাকিলে 2 ৰে দিব হৰণযোগ্য নহয় তো 65043 18 ৰে হৰণযোগ্য নহ'ব কোৱেশ্চন সমূহ পৰিচয় খুব ইম্পৰ্টেন্ট ক'ত নট থাকে ধৰিব নোৱাৰি তো ইয়াৰ ক্ষেত্ৰত 4 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তোলা একবাৰিছো if the sum of two number is 120 if the sum number অসমত পঢ়িছো যদি সংখ্যা দুটাৰ যোগফল 120 হয় সংখ্যা দুটাৰ যোগফল আমাৰ সংখ্যা আমি কি নাজানো এটা সংখ্যা মই ধৰি লৈছো x আন এটা সংখ্যা মই ধৰি লৈছো y সংখ্যা দুটাৰ যোগফল 120 অৰ্থাৎ x plus y equal 120 সংখ্যা দুটাৰ যোগফল কি 120 যেতিয়া আটাতকৈ ডাঙৰ সংখ্যাটো ধৰা হওক x টো কি হ'ব ডাঙৰ সংখ্যা হ'ব আৰু y টো হৈছে সৰু সংখ্যা ঠিক আছে যেতিয়া আটাতকৈ ডাঙৰ সংখ্যাটোক সৰুটোৰে ভাগ কৰা হয় সৰুটো অৰ্থাৎ y টোৰে ভাগ কৰা হয় তেতিয়া ভাগফল কি হয় 5 ওলাই আৰু ৰিমাইন্ডাৰ 0 মানে x by y ইকুৱেল কিমান হ'ব 5 হ'ব এতিয়া আমাক কি ওলাব দিছে সংখ্যা দুটাৰ পাৰ্থক্য ওলাব দিছে অপচন দিয়া নাই অপচন কিটা নিদিয়াকৈতো পাৰিব কোৱেশ্চন সলভ কৰিব লাগে বাস x plus y equal 120 x by y x by y আমি কি পাইছো 5 পাইছো y টো এফালে ডিভাইড হৈ থাকিলে এফালে হলে কি হ'ব মাল্টিপ্লাই হৈ যাব x equal 5y তো x ৰ ঠাইত আমি কি লিখিব পাৰো 5y লিখিব পাৰো x ৰ ঠাইত আমি কি লিখিব পাৰো 5y তো এই বস্তুটো আমি এই সেকেন্ড অপচননে আচ্ছা এই বস্তুটো আমি কি কৰিব পাৰো ইয়াত পুট কৰো অৰ্থাৎ x ৰ ঠাইত আমি 5y লিখি দিও 5y plus y equal কি হ'ব 120 হ'ব 6y equal 120 আৰু y এর মান এই ক্ষেত্ৰত আমি কি পালো 6 দুগুণ 120 অর্থাৎ y পালো আমি সরি 120 নহয় y equal 20 পালো আৰু যদি y 20 পাইছো তে y ইয়াতে বহাই দিও 20 এফালে গলে মাইনাস অর্থাৎ x কি পাম 100 পাম তো এই দুটাৰ ডিফারেন্স বা পাৰ্থক্য কি হ'ব 80 হ'ব ডিফারেন্স মানে 100 minus 20 100 বিয়োগ 20 80 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তোলা আইছো a positive number when decreased by 4 is equal to 20 times the reciprocal of the number is এটা ধনাত্মক সংখ্যা 4 ৰে ভাগ কৰিলে ধনাত্মক সংখ্যা যিকোনো এটা ধনাত্মক সংখ্যা মই ধৰি লৈছো x ধনাত্মক মানে বুজিছে নাম্বাৰ লাইনৰ আপোনাৰ ৰাইট সাইডে 0 ৰ এফালে থকা অৰ্থাৎ 0 ৰ ৰাইট সাইডে থকা নাম্বাৰ বিলাকক কি কয় ধনাত্মক সংখ্যা বুলি কয় আৰু লেফট সাইডে থকা বিলাক ঋণাত্মক সংখ্যা x হৈছে এটা ধনাত্মক সংখ্যা যাক মই কি কৰিছো 4 ৰে ভাগ কৰিছো অৰ্থাৎ x টো মই x - 4 কৰিছো এই সংখ্যাটো ভাগ কৰিলে সেই সংখ্যাটোৰ পাৰস্পৰিক সংখ্যা 21 গুণ সমান হয় অৰ্থাৎ মই ইংৰাজীটো পঢ়িলো is equal to 21 times of reciprocal 21 times of its reciprocal অর্থাৎ x ৰ reciprocal টোৰ কিমান হয় 21
তম হয় বা 21 গুণ হয় 21 ৰেচিপ্ৰকেল মানে কি চেঞ্জ হৈ যায় ভ্যালুটো হয় না ওপৰত তলত আহি যাব তলত ওপৰত আহি যাব ৰেচিপ্ৰকেল পাৰস্পৰিক সংখ্যাটো হ'ব 1/x * 21 এটো এতিয়া আমি সৰল কৰো x - 4 = 21/x 21/x আছে এফালে লৈ আহিছো অৰ্থাৎ x - 21/x = 4 তো আমি এলসিয়াম ললো x square minus 21 equal 4 x square minus 21 ইফালে কি আছে x টো ইফালে ডিভাইড হৈছে ইফালে হলে মাল্টিপ্লাই হ'ব তো 4x তো 4x টো ইফালে প্লাস আছে ইফালে হলে কি হল 0 হ'ব x square minus 21 ইফালে হলে 4x equal 0 তো এটা কি হল ইকুয়েশন হৈ গল ই এটা ইকুয়েশনত পৰিণত হল এতিয়া আমাক ওলাব লাগে x কিন্তু x টো চাব x টো কি হ'ব লাগে x টো হ'ব লাগে পজিটিভ নট নেগেটিভ তো যেহেতু x টো এটা পজিটিভ নাম্বার হ'ব লাগে আমি এটো এটা এলজেব্রা পঢ়ি গল মানে এলজেব্রা লেসনটো এটা আহি গল যদি আপুনি বেসিক আগতে পঢ়িছে আগতে নিশ্চয় পঢ়িছে এলজেব্রা কোৱেশ্চন কৰিছে আপুনি কিছু মনত ৰাখিব মানে মনত আছে নিশ্চয় আমি সলভ কৰিবলৈ চেষ্টা কৰো আমি হয়তো বেসিকৰ পৰা কৰো বেসিকৰ পৰা মানে যেটো মানে ৰুট উলোৱা যেটো বেসিক নিয়ম থাকে যেনে -b plus minus b square minus 4ac divided by 2 হয়নে এটো এটা আছে 2a সরি 2a এটো হৈছে এটা বেসিক মানে তাক ব্যবহার কৰি আমি ৰুট উলাব পাৰো নতুবা আমি কি কৰিব পাৰো ফ্যাক্টৰ কৰি ফেলে আমি ৰুট উলাব পাৰো ফ্যাক্টৰ মানে বুজাই দিছো ফ্যাক্টৰ মানে কি সরি আচ্ছা এখিনি মুছি দিছো এটো ইম্পৰ্টেন্ট নহয় আশা কৰো বুজিছে কেনেকৈ আমি ইকুয়েশনটো পালো আচ্ছা এটা চাব আমি এই সৰলীকৰণটো কেনেকৈ লিখিম x square minus 4x minus 21 equal 0 21 টো মই ফ্যাক্টৰ কৰিলে 7 3 গুণ 21 হয় আৰু যেতিয়া ৰুটৰ সাইন কি থাকিব মাইনাস থাকিব বুজিছানে মানে সরি ইকুয়েশনৰ সাইন যেতিয়া অপোজিট থাকিব বা মাইনাস থাকিব তেতিয়া কি হয় মাইনাস মাইনাস ইকুয়াল প্লাস মাইনাস হৈ যায় সাইনটো তো পজিটিভত 7 নেগেটিভত 3 পজিটিভত 7 নেগেটিভত 3 অৰ্থাৎ সদায় পজিটিভ ভ্যালুটো কি হ'ব ডাঙৰ হ'ব হয়নে ইকুয়েশনটো যদি সাম অফ যেটো ৰুটস হয় সাম অফ ৰুটস যদি নেগেটিভ হয় তেনে হলে পজিটিভ টু কি হয় মানে ৰুটস এটা পজিটিভ হয় আৰু যেটো ডাঙৰ হ'ব তো ঠিক সেই ক্ষেত্ৰত 7 হৈ পৰিব আৰু x ৰ এটা পজিটিভ ৰুটস বা পজিটিভ ভ্যালু তো x ৰ মান আমি কেনেকৈ কি পাম 7 পাম নতুবা আপুনি যদি এটো জানা নাই মই কেনেকৈ ফ্যাক্টৰ কৰিলো তাৰ ক্ষেত্ৰত আপুনি ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰে নেক্সট কোৱেশ্চন টো লাইছো what should be replaced with this in the number so that the number is divisible by 11 অৰ্থাৎ এই ষ্টাৰ মাৰ্ক থকা চিহ্নটোত আমি কি সংখ্যা পুট কৰো বা ৰাখো যাৰ ফলত কি হ'ব সম্পূৰ্ণ সংখ্যাটো 11 ৰে হৰণযোগ্য হৈ পৰিব তো আমি লিখি লৈছো যে 9 4 ষ্টাৰ মাৰ্ক দিছো 2 3 5 7 এই সংখ্যাটো 11 ৰে হৰণযোগ্য কৰিব লাগে তো 11 ৰ ডিভিজিবিলিটি ৰুলটো আমি জানো মানে মানে অল্টাৰনেটিভ প্লাস কৰা অল্টাৰনেটিভ অৰ্থাৎ অযুগ্ম স্থানত থকা অংকসমূহ প্ৰথমে যোগ কৰা যায় 9 plus star mark plus this অর্থাৎ 9 star mark তো বাদ দিও গোটেইখিনিকে যোগ কৰি লও 9 9 যোগ 3 9 যোগ 3 হ'ব 12 12 যোগ 7 19 12 7 19 হ'ব অৰ্থাৎ 19 plus star mark যেটো আছে star mark to question mark দিছো ইয়াৰ মাজৰ যেটো পাৰ্থক্য অৰ্থাৎ ইভেন নাম্বাৰ এতিয়া 4 plus 2 2 plus 5 সাইডে 6 6 আছে 11 সব আমাক কৈছিল যে 11 ৰে হৰণযোগ্য হ'বলৈ হলে পাৰ্থক্য কি হ'ব লাগে 11 হ'ব লাগে 11 ৰ মাল্টিপল হ'ব লাগে নতুবা 0 হ'ব লাগে এতিয়া মই 19 ৰ লগত কি যোগ দিও আৰু তাৰ পৰা যদি 11 মাইনাস কৰো আমাৰ মানে কি হ'ব লাগিব 11 ৰ মাল্টিপল হ'ব লাগিব প্ৰথমতে মই 19 ৰ লগত
কোৱেশ্চন মাৰ্ক জাগাত 3 বহাই চাইছো 19 3 গুণ কিমান হ'ব 22 22 minus 11 প্ৰথমতে স্যাটিসফাই কৰিলে 22 minus 11 অৰ্থাৎ 11 থাকি গ'ল 11 যেহেতু 11 যেহেতু 11 এটা আপোনাৰ কি কয় ফ্যাক্টৰ হয় তো সেই ক্ষেত্ৰত 3 টো হ'ব ইয়াত শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন টো লাইছো if the number 481 star 673 is completely divisible by 9 then the smallest whole number in place of this যদি কি হয় এই সম্পূৰ্ণ সংখ্যাটো 9 ৰে বিভাজিত হয় তেনেহলে এই স্টাৰ মাৰ্ক থকা জায়গাটো কি আহিব সৰু পূৰ্ণ সংখ্যা কি আহিব সুধিছে তো 9 ডিভিজিবিলিটি ৰুলটো আমি জানো যে সম্পূৰ্ণ সংখ্যাটোৰ অংকসমূহ যোগ কৰি যদি 9 ৰে হৰণযোগ্য হয় তেনেহলে সম্পূৰ্ণ সংখ্যাটো কি 9 ৰে হৰণযোগ্য হৈ পৰে তো 4 এর লগত কি করে মই লিখি লৈছো বাৰু 481 hash sorry star 673 8 4 12 12 1 13 13 হল এফালে 7 3 10 10 6 16 হল এফালে 6 3 9 29 29 টো কি এটা সংখ্যা যেটো আপোনাৰ 9 ৰে হৰণযোগ্য নহব তো 29 ৰ লগত সকলোতকৈ মিনিমাম মানে স্মলেষ্ট কি যোগ কৰিব পাৰো যাৰ ফলত 9 ৰে হৰণযোগ্য হৈ পৰে যদি 9 9 3 27 9 7 গুণ 37 হৈ পৰে 36 তো 37 ৰ পৰা এখিনি কিমান দূৰত্ব 7 ৰ দূৰত্ব তো সকলোতকৈ মিনিমাম সংখ্যা আমি কি যোগ কৰিব লাগিব 7 যোগ কৰিব লাগিব তো এই ষ্টাৰ মাৰ্কৰ জাগাত কি আহিব লাগিব আমাৰ 7 আহিব লাগিব আশা কৰো বুজি পাইছে তো 7 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমাক সুধিছে the difference between the place value and the face value of 7 in a number numeral of this অৰ্থাৎ এই সংখ্যাটোৰ face value আৰু place value মই কৈ লৈছো প্ৰথমতে face value মানে হৈছে যে যেটো আংকিক মান অৰ্থাৎ 7 টো হৈছে এটা অংক হয় না নহয় অংকিক মান কিন্তু 7 টোৰ এটা কি থাকে place value থাকে 7 টো place value ইয়াৰ ক্ষেত্ৰত কি হ'ব 7 টো একক স্থানৰ পৰা কিমান দূৰত্ব হয় না নহয় একক দহক শতক হাজাৰ অযুত মানে অৰ্থাৎ এই 7 যে হয় 7 টো এখিনি কি লৈ ফেলে গৈছে এখিনি 70000 লৈছে মানে এটো 7000 হল 70000 17000 টো কি হ'ব 7 ৰ প্লেস ভ্যালু হ'ব মানে ইয়াৰ স্থানৰ যেটো মান হ'ব আৰু যেটো অংক হয় হেতু হাল হয় তো ফেস ভ্যালু আৰু প্লেস ভ্যালুৰ মাজত ডিফাৰেন্সটো মাইনাস কৰিলে গম পাই যাম 3 থাকিব আপোনাৰ ইউনিট ডিজিট অৰ্থাৎ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সহজ কোৱেশ্চন আছিল প্ৰথমতে ফেস ভ্যালু আৰু এই কোৱেশ্চন খালি ফেস ভ্যালু আৰু প্লেস ভ্যালুটোৰ ডেফিনিশন আপুনি জানিলে হ'ল আপুনি লগে লগে কোৱেশ্চনবিলাক নোট কৰি যাব যিখিনি কৈছো মই প্লেস ভ্যালু বা ফেস ভ্যালুৰ কথা যেটো কলো হেখিনি নোট কৰি ৰাখক এই বেসিক কোৱেশ্চন সমূহ হ'ব বেসিক টপিক সমূহ ওপৰতে কোৱেশ্চন দি দিব আচ্ছা তো নেক্সট ইখন স্লাইড আছে ইখন সিম্পলিফিকেশনৰ সিম্পলিফিকেশন কি আছে সিম্পলিফিকেশনটো নাম্বার সিস্টেমৰ ওপৰতে পৰে সংখ্যাৰ যেটো আপোনাৰ ব্যৱহাৰিক জ্ঞানৰ ওপৰতে পৰে এটা সিম্পলিফিকেশন জানিবলৈ হলে বা সিম্পলিফিকেশন কৰিবলৈ হলে প্ৰথমতে আপুনি কিছুমান সৰল কৰাৰ যেটো নিয়ম থাকে বেসিক নিয়ম হেখিনি জানিব লাগিব মানে যেটো প্ৰথমতে যে আমি কি কৰো প্ৰথমতে ব্ৰেকেটৰখিনি সলভ কৰো একটো প্ৰথমতে এটো দিছে যে পডমাস মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন প্ৰথমতে ব্ৰেকেটৰখিনি তাৰ পিছত অফ তাৰ পিছত ডিভিজন তাৰ পিছত মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন এই বস্তুটো ব্যৱহাৰ কৰি গুটে সিম্পলিফিকেশনখিনি সলভ কৰিব লাগে তো সিম্পলিফিকেশন কোৱেশ্চন আহি থাকিব প্ৰত্যেকটো এক্সামতে আহে টেটত আহাটো স্বাভাৱিক কথা আহিব তো প্ৰথমৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো চাব মই যিখিনি সিম্পলিফিকেশন দিছো সেইখিনি লজিক্যাল হয় মানে সলভ কৰিবতো পাৰিব সকলো সলভ কৰিব পাৰে কিন্তু লজিক্যাল হয় লগতে মানে আপোনাৰ কিছুমান বেসিক এলজেব্ৰিক যিবিলাক ভ্যালু থাকে সেইবিলাক প্ৰথম কোৱেশ্চনটোতে তাৰ এটা ৰূপৰেখা আপুনি দেখা পাইছে 0.65 into 0.65 plus 0.35 into 0.35 plus 0.70 plus 0.65 আচ্ছা যদি আপুনি বেসিক ইস্তেমাল কৰে মানে বেসিক ব্যৱহাৰ কৰিবলৈ কৰে অৰ্থাৎ এটো প্ৰথমতে কি কৰক পূৰণ কৰিব লাগিব এটো পূৰণ কৰিব লাগিব এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব এটো কৰিব পাৰে এটো এটা বিকল্প আপুনি কৰিব পাৰে কিন্তু যদি আপুনি জানিছে যে এলজেব্ৰিক ভ্যালু সমূহ ব্যৱহাৰ কৰা হৈছে এলজেব্ৰিক যিখিনি ফৰ্মুলা থাকে যেনে এই ক্ষেত্ৰত চাব মই যদি 0.65 টো কি ধৰো
a ধৰো হয় না 0.65 টো a ধৰিছো তো কি হ'ব এইখিনি ক্ষেত্ৰত 0.65 অৰ্থাৎ a স্কয়াৰ হয় না প্লাস 0.35 মই যদি কি ধৰো b ধৰো তো এই ক্ষেত্ৰত আমি কি কৰিব b স্কয়াৰ এটা চাব 0.65 এটা কি থাকে a স্কয়াৰ প্লাস b স্কয়াৰ পোৱাৰ লগে লগে আপোনাৰ মাথাত ক্লিক কৰিব যে 2ab ৰ মামলা হ'ব পাৰে অৰ্থাৎ 2ab ৰ ঘটনা হ'ব পাৰে 2ab আপুনি দেখিছে যে 65 0.65 টো আছে অৰ্থাৎ 0.65 ক যদি মই কি ধৰো a হিচাপে ধৰো হয় না a হিচাপে ধৰিছিলো মই 0.65 হ'ল আৰু b ক যদি মই কি ধৰো 3.5 হিচাপে ধৰিছিলো আৰু 3.5 ৰ লগত যদি মই 2 মাল্টিপ্লাই কৰো 0.35 multiplied 2 কি হয় 0.70 হয় 0.70 হয় কি হৈছে এই সমস্ত বস্তুখিনি একো নহয় কি হয় 2ab হয় আশা কৰিছো বুজিছে 2ab তো a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab কি হয় a প্লাস b হোল স্কয়াৰ হয় অৰ্থাৎ a ক যদি মই কি ধৰো 6.5 ধৰো b ক যদি মই 3.5 ধৰো এই দুটা যোগ কৰি পেলাই হোল স্কয়াৰ কৰাটো কি হ'ব উত্তৰ হ'ব 6.5 3.5 পাছে পাছে দশমিক নহতে গ'ল 1 সচিনে 9 একে 10 10 পালো 10 ৰ স্কয়াৰ কৰিলে কি হয় 100 হয় 100 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো বুজি পাইছে নেক্সট কোৱেশ্চনটো লৈ আইছো আচ্ছা ইভালুৱেট ৰুটৰ আছে ৰুট 24 এটা ৰুটৰ ভিতৰত আছে কিন্তু কি হয় 24 টো এটা প্ৰায় মানে আপোনাৰ স্কয়াৰ নাম্বাৰ নহয় মানে বৰ্গমূল নে বৰ্গক্ষেত্ৰটা নহয় অৰ্থাৎ আমি তাক কি কৰিব পারফেক্ট স্কয়াৰ নহয় সৰি পারফেক্ট স্কয়াৰ নহয় তো যদি 25 দিলে হয় পারফেক্ট স্কয়াৰ হলে হয় হয়নে কাৰণ কিবা বাহিৰ ওলাব পাৰিলো হয় তো 24 ৰুট 24 এটা ইৰেশনাল নাম্বাৰ মানে তাক আপুনি মানে কি কৰিব নোৱাৰে ৰুটৰ বাহিৰত ওলাব নোৱাৰে আচ্ছা এতিয়া এই ক্ষেত্ৰত কি কৰিব প্ৰথমতে যদি মই কি কৰো বস্তুখিনি সিম্পলিফাই কৰো সিম্পলিফাই কেনেকৈ কৰিম আচ্ছা লিখি লৈছো মই প্ৰথমতে 24 plus root 6 এতে লিখিছো 24 minus root 6 প্ৰথম ক্ষেত্ৰত চাওক আপুনি প্ৰথমে অবজাৰ্ভ কি কৰিব যে ভ্যালু দুটাতে সেম আছে ওপৰত যিখিনি আছে তলতো সেইখিনি আছে খালি সাইনটো ডিফাৰেন্স খালি কি আছে সাইনটো ডিফাৰেন্স এই ক্ষেত্ৰত আপুনি কি কৰিব পাৰে ওপৰ আৰু তলত দুইটাতে একে ভ্যালু এটা কি কৰক মাল্টিপ্লাই কৰক অৰ্থাৎ 24 plus 6 বা root 24 minus root 6 কিবা এটা কৰক মই ধৰি লৈছো এই ক্ষেত্ৰত মাল্টিপ্লাই কি কৰিম root 24 plus root 6 আৰু এই ক্ষেত্ৰত root 24 minus সৰি ওপৰ প্লাস কৰিছো তলত প্লাস কৰিব লাগিব আচ্ছা এটা বাস এটো সলভ কৰক এটো কি পৰিল এটো যদি মই সম্পূৰ্ণ a ধৰো এটো কি ধৰো a ধৰো তো a কি হয় a স্কয়াৰ হ'ব না অৰ্থাৎ এখিনি কি হ'ব হোল স্কয়াৰ হৈ পৰিব মানে 24 plus root 6 হোল স্কয়াৰ হয় আৰু এটো কি আছে a আছে আৰু এটো b আছে a and b মানে আপুনি গোটেইখিনি যদি কৰে আচ্ছা a b নহব কাৰণ মই a অলৰেডি ধৰি লৈছো না a and a ধৰি লৈছো এটো মই যদি b ধৰো মানে 24 লগত যদি মই এখিনি এনেকৈ সলভ কৰো 24 সৰি মানে মই 24 লগত যদি এখিনি সলভ কৰো অৰ্থাৎ root 24 root plus 6 আৰু minus 6 নেকে 24 plus root 6 ওপৰত কি কৰিব পাৰো x square plus b square ফৰ্মুলাটো ইউজ কৰিব পাৰো তা 24 root 24 স্কয়াৰ কৰিলে কি হ'ব 24 হ'ব ঠিক আছে root 6 ক স্কয়াৰ কৰিলে 6 হ'ব আৰু প্লাস 2ab
অর্থাৎ 2 24 and 6 24 to কি আছে 6 multiply 4 হৈ আছে তো 6 √6 and √6 মিলি ফেলে কি হ'ব পজিটিভ পারফেক্ট স্কয়ার হৈ পৰিব 6 টো বাহিৰত ওলাই আহিল আৰু ঠিক হেতু 4 টো কি হয় পারফেক্ট স্কয়ার হয় এটো ক্ষেত্ৰত 2 পূৰণ 6 পূৰণ 2 এটো লিখিব পাৰো আৰু এই ক্ষেত্ৰত 24 and 24 এটো কৰিলো 24 হল আৰু 24 multiply 6 √24 multiply √6 তো √24 টো কৰিবলৈ হলে √24 আমি কি লিখিব পাৰো 6 multiply 4 অৰ্থাৎ √6 multiply √4 মানে তো দুটা √6 আছে তো কমন আহি গল কমন মানে কি হল বৰ্গমূল হৈ গল এই ক্ষেত্ৰত আমি কি লিখিব পাৰো 6 হ'ব আৰু 4 টো যেহেতু এটা পারফেক্ট স্কয়ার তো 2 হ'ব তো এই দুটা মাল্টিপ্লাই কৰিলে আমি কি পাও 12 পাও প্লাস এ মাইনাস হল সেম বস্তু 24 multiply 6 তো সেম বস্তু এখানে একে এই ক্ষেত্রতো 12 হ'ব এতিয়া হ'ব 6 6 প্লাস এ মাইনাস এটো মাইনাস হল আৰু 6 আৰু 6 এখিনি কৰিলে কি হ'ব পারফেক্ট স্কয়ার হৈ ফেলে 6 টো বাহিৰত ওলাই পজিটিভ নেগেটিভ 6 মাইনাস কৰিলে কি হল 18 হল তো তলত পালো মই 18 এটা লিখি দিছো সৰি তলত মই পালো 18 আচ্ছা তলত মই পালো 18 আৰু ওপৰত মই সলভ কৰি পালে 6 গুণ 12 12 গুণ 24 24 24 48 48 plus 6 48 plus 6 28 14 54 আৰু 18 3 গুণ কিমান হয় 54 তো 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ বঢ়িয়া কোৱেশ্চন আছিল এই কোৱেশ্চনটোৰ ওপৰত যদি দিয়া যায় তেনেহলে কঠিন হৈ পৰিব পেপাৰখন কঠিন হৈ পৰিব আশা কৰো বুজি পাইছে নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো কৰো তো এই ক্ষেত্ৰত কি কৰক প্ৰথমতে ভিতৰত থকা ৰুটখিনি সলভ কৰি আহক মানে এটো 7 ৰুটৰ ভিতৰত আছে না 7 plus 9 7 plus 9 7 দুগুণ 14 আৰু 16 হল ভিতৰত কি হয় এটা পারফেক্ট স্কয়ার হৈ গল 16 মানে বাহিৰত ওলাই কি আহিব 4 আহিব তো আমি এনেকে পাম 30 plus 2 plus 4 সাইড 6 36 হল 36 টো এটা পারফেক্ট স্কয়ার যেহেতু 6 কি হল হ'ব ৰুট হলে 36 ৰ ৰুট হলে কি হ'ব 6 বাহিৰত ওলাই আহিব 6 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এই ক্ষেত্ৰত নেক্সট 3 নম্বৰটো কৰো 3 নম্বৰটো যদি মই কৰিব লাগে 200 কি আছে 56 অৰ্থাৎ 256 256 টো কি হয় 16 ৰ স্কয়াৰ হয় 256 16 ৰ স্কয়াৰ হয় তো যেহেতু 256 পারফেক্ট স্কয়ার তো 16 টো কি আহিব বাহিৰত ওলাই আহিব ঠিক আছে 324 টো হৈছে 18 ৰ স্কয়াৰ আৰু এটো কৰিবলৈ হলে 5 25 5 মানে 5 ৰে হৰণ কৰিছো 25 5 গুণ 125 25 দুগুণ 50 minus 74 minus 75 sorry তো plus 50 minus 75 অর্থাৎ কি হল minus 25 plus 18 plus 16 28 14 অর্থাৎ 20 dash 34 minus 25 তো 5 আৰু 4 9 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 9 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো 1/3 of 2529 আচ্ছা এবাৰ লিখিছো যে 1/3 of প্ৰথমতে কি কৰক অফ খিনি সলভ কৰক 2529 3 ৰে কাটিলে 8 3 গুণ 24 4 3 গুণ 12 3 3 গুণ 9 843 ঠিক আছে 42% 42% ফ্ৰেকশন ভ্যালু দেখিলে 42/100 1450 0 से 0 5 रे কাটিলে 2 5 रे কাটিলে 5 2 গুণ 10 9 গুণ 45 2 रे 21 আৰু হ'ব 29 9 গুণ 9 9 দুগুণ 18 2 গুণ 2 18 2 20 গুণ 8 গুণ 2 2 গুণ 4 4 609 609 equal x square minus 949 তো 609 9 3 12 2 হাতে গল 1 4 1 5 8 6 14
1452 আৰু এইফালে আছে x স্কয়াৰ মাইনাস 949 এইফালে আনিলে কি হ'ব 949 হৈ পৰিব যোগ 9 2 11 1 গল 1 5 4 9 9 4 0 7 গল 1 4 के 5 9 5 4 7 गल 1 2401 কিহৰ হ'ব পাৰে স্কয়াৰ কাৰণ 5 49 9 গুণ 81 আচ্ছা 49 হ'ব x ৰ মানে যেটো x মানে আৰু যেটো কোৱেশ্চন মাৰ্কৰ ভ্যালু হেতু হ'ব 49 আশা কৰো সেশনটো ভাল পালে কোৱেশ্চন সমূহ ভাল পালে আৰু যদি পিছৰ আমি সেশন বিলাকত কি কৰিম ডিফাৰেন্ট কোৱেশ্চন লৈ আহিম ডিফাৰেন্ট টপিকছৰ আৰু এনেদৰে আপুনি ভিডিও বিলাক চাই থাকিব অন্যান্য যিসমূহ মেথছৰ লগতে যিবিলাক টপিক আছে যিবিলাক মানে সাবজেক্ট আছে অন্যান্য সাবজেক্ট সমূহৰ ভিডিও আহিবলগীয়া দিনসমূহত কম সময়তে উপলব্ধ হ'ব তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানতে ধন্যবাদ